নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হিন্দু শাস্ত্ৰৰ মতে যেতিয়া মোহিনীয়ে দেৱতাসকলৰ মাজত অৰ্মিত বিতৰণ কৰিছিল তেতিয়া ৰাহুৱে এই অৰ্মিত ভাগ গ্ৰহণ কৰিছিল কৌশল কৰি, কিন্তু সূৰ্য আৰু চন্দ্ৰদেৱে ৰাহুৰ কৌশল ধৰা পেলাইছিল। ইয়াৰ পিছত শ্ৰীবিষ্ণুৰ সুদৰ্শন চক্ৰৰ দ্বাৰা ৰাহুৰ মাথা কাটি দিয়া হৈছিল, কিন্তু তেতিয়ালৈকে ৰাহুৱে অৰ্মিত খাই অমৰত্ব লাভ কৰিছিল। মাথা কাটি দিয়াৰ পিছৰ মাথাৰ ওপৰৰ অংশটো ৰাহু আৰু মাথাৰ তলৰ অংশটো কেতু নামেৰে পৰিচিত হয়। তাৰ পিছতেই সূৰ্য আৰু চন্দ্ৰক বিৰক্ত তেওঁ কৰে আৰু এই ঘটনাটোকে গ্ৰহণ নামেৰে পৰিচিত। অহা 25 মাৰ্চ সোমবাৰে বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ। ভুলতো আপোনালোকে নকৰিব এই কাম। যদি এই কাম কৰে তেনেহ'লে আপোনালোকৰ জীৱনৰ ওপৰত এই গ্ৰহণৰ বেয়া প্ৰভাৱ পৰিব পাৰে। সেইকাৰণে ভুলতো নকৰিব আপোনালোকে এই কাম। এই গ্ৰহণ ইউৰোপ, অষ্ট্ৰেলিয়াৰ দৰে বা উত্তৰ আমেৰিকা বা দক্ষিণ আমেৰিকাৰ দৰে জেগাত দেখিবলৈ পোৱা যাব, কিন্তু ভাৰতত এই গ্ৰহণ দেখিবলৈ পোৱা নাযাব। সেইকাৰণে ভাৰতত সূতককাল মান্য নহ'ব। তথাপিও কিছুমান কথাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আৰু কিছুমান কাম আমি কৰিব নালাগিব। এই গ্ৰহণ আৰম্ভ হ'ব ৰাতিপুৱা 10:23 পৰা আৰু এই গ্ৰহণ অন্ত পৰিব দুপৰীয়া 3:02। এই সময়ছোৱাৰ ভিতৰতো আপোনালোকে ভুলতো নকৰিব এই কাম। আহক তেনেহ'লে আমি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। হিন্দু শাস্ত্ৰত গ্ৰহণ হ'ল এটা বেয়া ঘটনা। জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহণৰ সময়ত কিছুমান কামৰ পৰা আমি বিৰত থকাটো দৰকাৰ। যদি এই কাম আমি কৰোঁ জানি বা অজানিতে, তেনেহ'লে আমাৰ ওপৰত এই গ্ৰহণৰ বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব, কৰ্মক্ষেত্ৰতো ইয়াৰ বিফলতা দেখা পাব পাৰে। সকলো ক্ষেত্ৰতে আপোনালোকে সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। বেমাৰ আজাৰে দেখা দিব পাৰে আৰু আপোনালোকৰ চকুৰ ৰশ্মিৰো হেৰাই যাব পাৰে। সেইকাৰণে ভুলতো আপোনালোকে গ্ৰহণৰ সময়ত নকৰিব এই কাম। 1 নম্বৰটো, গ্ৰহণৰ আগত ৰান্ধি থোৱা বস্তু গ্ৰহণৰ পিছত কেতিয়াও আমি খোৱাটো উচিত নহয়। যদি ৰন্ধা হৈ গৈছে তেনেহ'লে তাত আপোনালোকে তুলসী পাত এটা দি আৰু তাৰ ওপৰত বাচন দি আপোনালোকে ঢাকি থ'ব। যদি এনে নকৰে তেনেহ'লে গ্ৰহণৰ বেয়া প্ৰভাৱ আহি আপোনালোকৰ আহাৰত পৰিব পাৰে আৰু যাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব, লগতে বহু বেমাৰ আজাৰে দেখা দিব আৰু আপোনাৰ দৃষ্টিও হেৰাই যাব পাৰে। সেইকাৰণে গ্ৰহণ লাগি থকাৰ সময়তো আপোনালোকে এই কাম নকৰিব। গ্ৰহণ লগাৰ আগতেই আপোনালোকে তুলসী পাত দি ঢাকি ৰাখিব। যদি এনে কৰে তেনেহ'লে গ্ৰহণৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত নপৰিব। এই কথাটো সকলোৱে জনাটো বহু দৰকাৰ। 2 নম্বৰটো, শাৰীৰিক মিলন ভুলতো আপোনালোকে নকৰিব গ্ৰহণ লাগি থকাৰ সময়ত। এই সময়ত মিলনৰ ফলত যি সন্তান জন্ম হ'ব সেই সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটিব আৰু সেই সন্তান বেয়া হ'ব পাৰে বা অনিষ্ট হ'ব পাৰে। গৰ্ভৱতী মহিলাই কেতিয়াও গ্ৰহণৰ সময়ত বাহিৰলৈ ওলাই যাব নালাগে, কাৰণ গ্ৰহণৰ সময়ত যদি বাহিৰলৈ ওলাই যায় গৰ্ভত থকা সন্তানৰ ওপৰত এই গ্ৰহণৰ বেয়া প্ৰভাৱ পৰিব পাৰে আৰু বেয়া শক্তিয়ে আশ্ৰয় ল'ব পাৰে আপোনাৰ গৰ্ভত আৰু গৰ্ভত থকা সন্তান নষ্ট হৈও পৰিব পাৰে। সেইকাৰণে আপোনালোকে গ্ৰহণৰ সময়ত কেতিয়াও বাহিৰলৈ যোৱাটো উচিত নহয়। গ্ৰহণ অন্ত হোৱাৰ পিছত সুন্দৰকৈ গা ধুব, তাৰ পিছতহে আপোনালোকে বাহিৰ হ'ব। 3 নম্বৰটো, গ্ৰহণ লাগি থকাৰ সময়ত কেতিয়াও আপোনালোকে হাত ভৰি তেল দি মালিচ কৰিব নালাগে। যদি এনে কাম কৰে তেনেহ'লে আপোনালোকৰ ওপৰত গ্ৰহণৰ বেয়া প্ৰভাৱ পৰিব আৰু স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। সেই গ্ৰহণত আপোনালোকে যেতিয়া তেল মালিচ কৰিব সেই তেলৰ লগত আপোনালোকৰ গ্ৰহণৰ বেয়া শক্তিও আপোনাৰ শৰীৰৰ মাজলৈ সোমাই যাব পাৰে। সেইকাৰণে গ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে কেতিয়াও তেল মালিচ নকৰিব। এনে কৰিলে আপোনালোকৰ বহু ক্ষতি হ'ব। 4 নম্বৰটো, গ্ৰহণৰ সময়ত ভগৱানৰ মূৰ্তি বা ফটো আমি কেতিয়াও ভুলতো হাতেৰে চুব নালাগে। তুলসী গছো চুব নালাগে বা তুলসী পাতো আমি ছিগিব নালাগে। যদি এনে কৰে তেনেহ'লে আপোনালোকৰ ওপৰত গ্ৰহণৰ বেয়া প্ৰভাৱ পৰিব আৰু ভগৱান আপোনালোকৰ ঘৰৰ পৰা গুচি যাব। তুলসী গছত থকা মা লক্ষ্মীও আপোনালোকৰ ঘৰ এৰি গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰত দৰিদ্ৰতাই বাস কৰিব আৰু আপোনালোকৰ ঘৰত অকালে দেখা দিব। সেইকাৰণে ভুলতো আপোনালোকে এই গ্ৰহণ চলি থকাৰ সময়ত মূৰ্তি বা ফটো নুচুব, লগতে তুলসী গছো আপোনালোকে নুচুব। যদি কাৰোবাৰ চন্দ্ৰৰ দোষ থাকে তেনেহ'লে তেওঁলোকে খুব সাৱধানেৰে চলিব লাগিব এই গ্ৰহণৰ সময়খিনি। যদি আপোনালোক সাৱধান নহয় তেনেহ'লে আপোনালোকৰ কিবা ক্ষতি হোৱাৰ বা কিবা ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে খুব সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব। যদি আপোনালোকৰ গ্ৰহণৰ দোষ আছেনে নাই জানিব বিচাৰে বা চন্দ্ৰৰ দোষ আছেনে নাই জানিব বিচাৰে তেনেহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাব। মই আপোনালোকৰ কাৰণে সেই ভিডিঅ' এটা লৈ আহিবলৈ চেষ্টা কৰিম।
5 নম্বৰটো গ্ৰহণৰ সময়ত সৰু ল'ৰা ছোৱালীৰ প্ৰতি আপোনালোকে বিশেষকৈ নজৰ ৰাখিব লাগিব বিশেষকৈ 15 বছৰৰ তলৰ জোৰ কৰি বাহিৰলৈ যাব বিচাৰিলেও আপোনালোকে যাবলৈ নিদিব আৰু চন্দ্ৰগ্ৰহণ চাব বিচাৰিলেও আপোনালোকে ওপৰলৈ চাবলৈ নিদিব এটা বিশেষ গিলাস পোৱা যায় সেই গিলাসৰ সহায়তে আপোনালোকে চোৱাটো উচিত এনেই যদি সেই চন্দ্ৰগ্ৰহণ আপোনালোকে খালি চকুৰে চাই তেনেহলে আপোনালোকৰ দৃষ্টি হেৰাব পাৰে বা চকুৰ বেমাৰ হ'ব পাৰে সেই কাৰণে বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ প্ৰতি আপোনালোকে নজৰ ৰাখিব এই সময়ত আপোনালোকে কোনো ধাৰ থকা বস্তু দি সৰু ল'ৰা ছোৱালীক খেলিবলৈও নিদিব এই সময়ত আপোনালোকে সৰু ল'ৰা ছোৱালীৰ প্ৰতি বিশেষকৈ নজৰ ৰখাটো দৰকাৰ 6 নম্বৰটো এই সময়ত ৰান্ধিবও নালাগে আৰু কোনো বস্তু আমি খাবও নালাগে খোৱা বস্তু আমি স্পৰ্শ কৰিব নালাগে আনকি গ্ৰহণ লগাৰ অলপ আগৰ পৰাই আমি এই বস্তুবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে এনে কৰিলে গ্ৰহণৰ বেয়া প্ৰভাৱ আমাৰ শৰীৰৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিব আৰু গ্ৰহণৰ বেয়া ৰশ্মিয়ে আমাক কেতিয়াও ক্ষতি কৰিব নোৱাৰিব এনে কৰিলে গ্ৰহণৰ সময়ত আপোনালোকে সুস্থ মনে থাকিব পাৰিব আৰু গ্ৰহণৰ পিছতো আপোনালোকৰ কোনো ক্ষতি নহব যদি কিবা বস্তু আপোনালোকে খাই দিয়ে বা কিবা বস্তু খোৱা বস্তু আপোনালোকে চুৱে তেনেহলে সেই বস্তুবোৰ আপোনালোকে কেতিয়াও গ্ৰহণৰ পিছত নাখাব 7 নম্বৰটো গ্ৰহণৰ দিনা ভুলতো নতুন কাম আমি আৰম্ভ কৰিব নালাগে বা কোনো মাংগলিক অনুষ্ঠান আমি অনুষ্ঠিত কৰিব নালাগে কোনো দিশলৈ আমি ভ্ৰমণ কৰাৰ ক্ষেত্ৰতো খুব সাৱধানতা অৱলম্বন কৰিব লাগে এই কথা আদিম যুগৰ পৰাই চলি আহিছে গ্ৰহণৰ সময়ত আমি বেলেগক ধাৰলৈ দিব নালাগে টকা পইচা আৰু বেলেগৰ পৰাও আনিব নালাগে এই কাম আপোনালোকে বিশেষকৈ মনত ৰাখিব বা এই কথাটোৰ প্ৰতি বিশেষকৈ নজৰ ৰাখিব যদি এনে কৰে তেনেহলে আপোনালোকৰ কৰ্মত বিফলতা আহি পৰিব সকলো ক্ষেত্ৰতে সমস্যা বৃদ্ধি পাব আৰু স্বাস্থ্যৰ অৱনতি ঘটিব এই সময়ত এইকেইটা কাম আপোনালোকে ভুলতো নকৰাটোই মংগলময় 8 নম্বৰটো গ্ৰহণৰ সময়ত আপোনালোকে কোনো ভগৱানৰ মূৰ্তি বা ফটো নুচুব ভগৱানৰ নাম ল'ব পাৰিব বা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰিব পাৰিব কিন্তু ভগৱানৰ মূৰ্তি বা ফটো নুচুব তুলসী গছো আপোনালোকে নুচুব যদি এনে কৰে তেনেহলে ভগৱান আপোনালোকৰ ঘৰৰ পৰা গুচি যাব আৰু আপোনালোকৰ ঘৰত দৰিদ্ৰতাই বাস কৰিব এই সময়ত আপোনালোকে যিমান পাৰে ভগৱানৰ নাম ল'ব বা ভগৱানক আৰাধনা কৰিব ইয়াৰ ফলত ভগৱানৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব আৰু আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব এই গ্ৰহণৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত নপৰিব আৰু বেয়া দৃষ্টিও আপোনাৰ ওপৰত নপৰিব 9 নম্বৰটো গ্ৰহণৰ দিনা কেতিয়াও আমি মাছ মাংস বা কণী খাব নালাগে মাদক দ্ৰব্যজাতীয় বস্তু আপোনালোকে ব্যৱহাৰ নকৰিব যদি কৰে তেনেহলে গ্ৰহণৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে এই দিনা আপোনালোকে যদি নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে তেনেহলে বহু মংগলময় বুলি মনা গৈছে শাস্ত্ৰৰ মতে কোৱা হৈছে যে গ্ৰহণৰ দিনা আমি সদায় নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে কেতিয়াও মাছ মাংস বা কণী আমি সেৱন কৰিব নালাগে বা খাব নালাগে যদি এনে নকৰে তেনেহলে আপোনালোকৰ বহু ক্ষতি হ'ব 10 নম্বৰটো গ্ৰহণৰ দিনা আপোনালোকে ভুলতো কাকো টানকৈ নকব বা কাৰো লগত কণ্ডল নালাগিব যদি এনে কৰে তেনেহলে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে আৰু বেয়া শক্তিয়ে আপোনাক আসক্ত কৰি তুলিব যাৰ ফলত আপোনাৰ বহু ক্ষতি হ'ব আৰু আপোনাৰ লগতে আপোনাৰ ঘৰৰ মানুহৰো বহু ক্ষতি হ'ব ইয়াৰ পিছতে ক'ব লাগিব যে সকলো দেৱ দেৱী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব আৰু আপোনালোকৰ ঘৰত দৰিদ্ৰতাই বাস কৰিবলৈ ধৰিব সেই কাৰণে গ্ৰহণৰ দিনা কাকো আপোনালোকে টানকৈ নকব বা কাৰো লগত আপোনালোকে কণ্ডল নকৰিব হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ